Kun protome DY365 Prague News, Isan News, Times 8 সাংবাদিক বন্ধুসকলক এই সুবিধা পোৱাৰ কাৰণে আমি বিটিআৰ কংগ্ৰেছ অবজাৰ্ভাৰ কমিটিৰ হৈ পেলাই নমস্কাৰ যাচিছোঁ আৰু গোটেই বিটিআৰ বাসীক আৰু অসমবাসীক নমস্কাৰ যাচিছোঁ নমস্কাৰ আজি আমি এই দিনত আমাৰ প্ৰথমবাৰৰ কাৰণে বিটিআৰ কংগ্ৰেছ অবজাৰ্ভাৰ কমিটিৰ প্ৰথম এক্সিকিউটিভটো কৰিবলৈ পাইছোঁ ইয়াৰ কাৰণে খুব খুশি we are happy to held our first BTR Congress Observer Committee's meeting, executive meeting here at Bijini Congress Bhavan. And in this meeting, a meeting at ami bahut আলোচনা বিলোচনা করা হয়েছে যে আগন্ত সেপ্টেম্বরত যে ডেডলাইন দিয়া হয়েছে যে কাউন্সিল ইলেকশনটো হ'ব বুলি ইয়াৰ আমি কেনেকা আগভাগ লম ক্যান্ডিডেটবোৰ কিমান দিয়া হ'ব আৰু জিলাবিলাৰ অলপ চলপ সৰু মৰু বিষয়বোৰ আছে এই গোটেইবোৰক লৈ আমি দীঘলীয়াকৈ ৰিগৰিয়াছ মাৰাথন 2 ঘণ্টা আমি ডিসকাস কৰিছোঁ এই চাৰিজনীয়া মেম্বাৰ ইয়াত মোৰ লগত উপস্থিত আছে মোৰ বন্ধু আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আৰু অবজাৰ্ভাৰ কমিটিৰ মেম্বাৰ কন্দৰ্প কলিতা ডাঙৰীয়া মোৰ বন্ধু আমাৰ আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আৰু অবজাৰ্ভাৰ মেম্বাৰ কলিৰৰ ৰহমান ডাঙৰীয়া মোৰ বন্ধু আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেক্ৰেটাৰী ডক্টর ভবানাথ নাথ আমার এই অবজার্ভার মেম্বার ইয়ার উপস্থিত আমি এই ডিসকাশনটো হয়েছে আর ইয়ার লগতে আমি কব পাৰোঁ ডাটিকে যে আমি আগৰ নিচিনা কংগ্ৰেছ নহয় আমি বিটিসিখন এআইসিসিৰ আদেশ মৰ্মে এপিসিসিৰ আদেশ মৰ্মে কেনেকা আগবাঢ়ি লৈ যাম সেই কথাই আমি সদায় ভাবি আছিল মিটিং মাটাঙৰ ডিসকাশন হৈছিল ইয়াৰে আমি যেনেকা বিটিআৰ বাকী আশা কৰিছিল যে বিটিআৰৰ কাৰণে কিবা ইয়াৰ মেইন দায়ী হৈছে বিজেপি এই গতিকে আমি বিটিআৰ বাকীক বিপিএফৰ বন্ধুসকলক ক'বলৈ বিচাৰিছে হকিয়ানো দিবলৈ বিচাৰিছে যে আপুনি যেনেকা যে বিজেপিক বিশ্বাস কৰিছিল সেইটো ভুল হৈছে আৰু এই একে বস্তু হ'বলৈ গৈ আছে ইউপিপিএলৰ মাজত যে আজি চাওক আগন্তুক এই ফেব্ৰুৱাৰী মাহতে এই ফেব্ৰুৱাৰী চলি ফেব্ৰুৱাৰী মাহতে যে আসাম এছেম্বলিখন আমাৰ বিটিআৰ সেক্ৰেটাৰী কৰিবলৈ বিচাৰিছে আপুনি আসাম এছেম্বলিটো অসমতে কৰিব পাৰে এইটো 6 শেডুল কাউন্সিল হয় অটোনমাস কাউন্সিল হয় আর ইয়াত এনেকা এছেম্বলি সেশন করার কারণে কোনো সাংবিধানিক সহায় নাই সাংবিধানিক অধিকার নাই কেনেকা কৰিবলৈ বিচাৰিছে সবেই কৈ আছে যে যিবোৰ কাউন্সিল আছে ডেভেলপমেন্ট কাউন্সিল আছে কংগ্ৰেছত আমলত সবে ৰহ আছিল ইভেন কি মেছ ডেভেলপমেন্ট কাউন্সিল আছিল তেখেতো এতিয়া আজি তাৰিখৰ নাম নিচানাই নাই ৰাভা হাছঙে কক টিবা দেউৰী মিৰি মিচিং ডিমা হাছাও কাৰ্বি আংলং কোনো এটা কাউন্সিল আজি তাৰিখত ভাল অৱস্থাত নাই এই গতিকে ইউপিপিএল অহাকালি একেবাৰে ডিফাং হৈ যাব এইটো গ্যাৰান্টিড আৰু এনে কৈ আছে বিজেপিয়ে যে এইবাৰ আগন্তুক ইলেকশ্যনত বিটিআৰ ইলেকশ্যনত যে বিজেপিৰ পৰা 40টা সমষ্টি 40জন কেণ্ডিডেট দিব এইটোই যদি হয় কেনেকা এলায়েন্স হ'ল এই গতিকে বিপিএফ আৰু ইউপিপিএলক আজি আমি এই হাউচৰ পৰা ওয়ার্নিং দিবলৈ বিচাৰিছে যে আপুনি বিজেপিক এৰি আহক বিপিএফ আপুনি বিজেপিক এৰি আহক কংগ্ৰেছ আগত যেনেকা সহায় কৰিছিল বিপিএফক আমি আজিও সহায় কৰিবলৈ সাজু আছে এই প্ৰথম এক্সিকিউটিভ সভাত 40টা বিটিআৰৰ সমষ্টিত আমি 40জন কেণ্ডিডেট দিবলৈ সাজু হৈছে থ্যাংক ইউ সুখিয়াভাৱে একটা কংক্রিট এটা কমিটি যদি থাকে আমাৰ বিটিসিৰ আশা আকাংক্ষাৰ উত্থাপন কৰাৰ কেতিয়াবা ভাল হয় বুলি এই মৰ্মে এপিসিসিয়ে এই অবজাৰ্ভাৰ কমিটিটো বনাই দিছে আৰু ইয়াৰ মৰ্মে আমি আজি যিবোৰ ডিসিশন লৈছোঁ এইটো আমি বিশ্বাস কৰিছে আগন্তুক দিনত কংগ্ৰেছ বিটিসিত খুবেই ভাল হ'ব আৰু আমি আগবাঢ়িবলৈ সৰল হ'ব আৰু ইয়াৰ লগতে আমি এটা কথা আজি অবজাৰ্ভাৰ কমিটিৰ চেয়াৰম্যান হৈ পেলাই গোটেই বিটিআৰ বাকীক অসমবাসীক আমি ক'বলৈ বিচাৰিছে যে চাওক আজি বিটিআৰত যে যি পলিটিক্যাল ক্ৰাইসিস চলি আছে বিপিএফৰ মাজত ইউপিপিএলৰ মাজত এইটো সঁচা সঠিকেই ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এই ক্ৰাইসিসটো হৈছে পূৰ্বতে যেতিয়া নাকি বিপিএফে কংগ্ৰেছৰ লগত আছিল কংগ্ৰেছে যিমান পাৰে ইমান
এই বিটিআৰ চুক্তিক 6 শিডিউল প্ৰভিজনটো আমি চাই পেলাই আমি কোনো একেবাৰে বিটিআৰত এডমিনিষ্ট্ৰেটিভ হাত দিয়া নাছিল আৰু টকাৰে পইচাৰে যিমানবোৰ ডেভেলপমেণ্ট হাগ্ৰামাই বাৰে বাৰে কৈ লৈছে যে আমি উমুক কৰিছে থুমুক কৰিছে সেইটো কংগ্ৰেছে সহায় কৰিছিল তৰুণ গগৈদেৱ ডাঙৰে সহায় কৰিছিল কিন্তু যেতিয়া বিপিএফে আমাক আঘাত দি পেলাই আমাক এৰি পেলাই বিজেপিৰ লগত গ'ল তেতিয়া আপুনি চাওক আজি বিপিএফৰ সমস্যা কি বিৰাট বিয়া আজি তাৰিখত বিপিএফৰ ঘৰ 4টা মূল খুঁটি আছিল এই বিপিএফৰ ঘৰত ইন দ্য হাউচ অফ বিপিএফ there were 4 major posts হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া চন্দন ব্ৰহ্ম ডাঙৰীয়া আৰু খাম্পা ব্ৰহ্ম এই 4খন মূল খুঁটিৰ মাজত এটাই খুঁটি বাচি গ'ল সেইটো হাগ্ৰামা ডাঙৰীয়া চন্দন ব্ৰহ্ম ডাঙৰীয়াই যদি বিপিএফক ভাল নাপাই গুচি যায় ক'তবা বেলেগ পাৰ্টিত বিশ্বজিৎ দৈমাৰী যদি এৰি যায় খাম্পা ডাঙৰীয়াই এৰি যায় বিপিএফৰ লগত কি থাকিল